লিচিপাৰা চাবুৰ গ্ৰামত পৰহি দিনা এটা লজ্জাজনক ঘটনা হৈছে। ঘটনাটো হৈছে এজনী পাগলী ছোৱালীক হাত ভৰি বান্ধি দুজন পাখণ্ডই মানে বেয়া কাম কৰিছে, ধৰ্ষণ কৰিছে আৰু ছোৱালীজনৰ অৱস্থা বিৰাট সংকটজনক। এতিয়া ছোৱালীজনীক বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ছোৱালীজনৰ অৱস্থা বিৰাট সংকটজনক হৈ আছে। গতিকে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ, দাবী কৰিছোঁ যাতে এই দুই পাখণ্ড দুটা নাম হ'ল আপোনাৰ, এজন হ'ল ধ্যান নিৰঞ্জন দাস আৰু এজন হৈছে বকুল নাথ। এই দুজনক যাতে কঠোৰ শাস্তি প্ৰদান কৰি যাতে যাৱজ্জীৱন কাৰাদণ্ডত দণ্ডিত কৰে, এইখিনি আমাৰ প্ৰশাসনৰ ওচৰত অনুৰোধ। এইটো সঁচা কথা। হাত ভৰি বান্ধি মানে যিটো বেয়া কাম কৰিছে আৰু কি গাঁতত পেলাই থৈছে। প্ৰশাসনে গৈ তাতে গৈ ছোৱালীজনীক উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰাৰ পিছত দেখিছে যে ছোৱালীজনীৰ অৱস্থা বিৰাট সংকটজনক। ধুবুৰী মহাবিদ্যালয়ত চিকিৎসা মহাবিদ্যালয়ত পঠাই দিয়ে। তাতে এতিয়া চিকিৎসাধীন হৈ আছে। কিন্তু এতিয়ালৈকে ছোৱালীজনী, আমি শুনামতে ছোৱালীজনী এটা সংকটজনক অৱস্থাত আছে। এই সমাজক ক'ব বিচাৰোঁ যাতে এনেকুৱা লজ্জাজনক ঘটনা যাতে আৰু কেতিয়াও নহয়। আৰু দুটাৰ ঘৰ হৈছে আপোনাৰ, এজনৰ ঘৰ হৈছে শান্তিপুৰ আৰু এজনৰ ঘৰ হৈছে বৰগুঠি। ক'ব বিচাৰিছোঁ আৰু মই আৰক্ষী প্ৰশাসনকো দাবী জনাইছোঁ যাতে দোষীক মানে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰে।